এই যে দেখিছে আপোনালোকে এই পথটো হৈছে চাবুৱাৰ ডঙৰ চুক গাঁৱৰ এটা হাবিতলীয়া বাঁহৰ তলৰ পথ অসমত এতিয়াও এনে পথ আছে বুলি হয়তো বহুতে কল্পনা কৰা নাই আমি আহিছোঁ এগৰাকী বিশেষ ছাত্ৰীৰ ঘৰলৈ এগৰাকী যুৱতীৰ ঘৰলৈ ডঙৰ চুক গাঁৱৰ যিগৰাকী যুৱতীয়ে দাৰিদ্ৰতাকো নেওচি নিজ অধ্যৱসায়ৰ ফলত এই ঘৰখনলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে এক দীৰ্ঘ সময় জুৰি এক কণ্টকাকীৰ্ণ জীৱন সংগ্ৰামৰ মাজেৰে এই পৰিয়ালটোৱে কবিতা গগৈৰ পৰিয়ালটোৱে জীৱন সংগ্ৰামৰ মাজে অতিবাহিত কৰিব লগা হৈছিল আৰু অতি শেহতীয়াকৈ এইগৰাকী যুৱতীয়ে এই ঘৰখনলৈ হাঁহি অপ্ৰত্যাশিতভাৱে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে আমি দেখুৱাইছোঁ প্ৰথমেই ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ তোমাক ধন্যবাদ আপোনালোক আৰু আমি জনাই থ'ম যে এইগৰাকী কবিতা গগৈ অতি শেহতীয়াকৈ নিযুক্তি পাইছে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ক্ষেত্ৰ সহায়ক পদত কেনেকুৱা অনুভৱ হৈছে বহুত ভাল লাগিছে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত ভাল লাগিছে মোৰ আমি দেখুৱাম তেখেতৰ পিতৃ শাৰীৰিকভাৱে অক্ষম খোজকাঢ়িব নোৱাৰে ভালদৰে আৰু কথাও ক'ব নোৱাৰে তেখেতৰ আমি মত লোৱাৰ প্ৰয়াস কৰিলোহেঁতেন কিন্তু তেখেতৰ কথা কোৱাত কিছু অসুবিধা তেখেতৰ মাতৃ আছে প্ৰথমে আমি মাতৃৰ কাষলৈ যাম আপুনি অশেষ কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰাৰ পৰা পঢ়াৰ পৰা অতি শেহতীয়াকৈ এটি চাকৰি লাভ কৰিছে আপুনি কেনেকুৱা অনুভৱ হৈছে মাতৃ মোৰ বহুত হেৰি ভাল লাগিছে মনটো আৰু মই ভাবি আছিলোঁ মনে ছোৱালীজনী পঢ়াই শুনাই কিবা এটি কৰাম বুলিয়ে ভাবিছিলোঁ মই মনে মনে ভাবি থাকোঁ দেউতাকো শাৰীৰিকভাৱে সক্ষম মানসিকভাৱে সক্ষম পৰি যায় উঠিলেও বিচনাতো শুব নোৱাৰে তেওঁ এতিয়া মাটিতে শুই থাকে তেওঁ মই এতিয়া বেলেগ হস্পিটেলত দেখাবও নোৱাৰোঁ তেখেতে এতিয়া ভালদৰে মই দেখাব নোৱাৰোঁ পইচা পাতি মোৰ অভাৱ ঘৰখন চলিবলৈও মোৰ অভাৱ হয় কিন্তু চাউলকেইটা মই পাওঁ আকৌ কণ্ট্ৰলৰ পৰা তেল নিমখ খাব লাগে আৰু অনেক পইচা পাতি মোৰ ছোৱালীজনীৰ কাৰণেও লাগে মানুহজনকো দৰৱ পাতি খুৱাব লাগে মানুহজনক দৰৱ পাতি খুৱাবলৈও মোৰ অসুবিধা হয় মই কেনেকৈ আপুনি কৰিছিলে বেলেগৰ ঘৰত হাজিৰা কৰিছে মই হাজিৰা কৰোঁ হাঁহ কুকুৰাও পুহোঁ ছোৱালীজনীৰ কাৰণে মই অশেষ কষ্ট কৰিছোঁ মোৰ ছোৱালীজনীক মই পঢ়াম বুলি মনটোতে ভাবোঁ মই প্ৰথমতে ছোৱালীজনী LP স্কুলত থাকোঁতে LP স্কুলৰ পৰা 6লৈ পাইছিলে তাইক মই বেলেগৰ ঘৰ চাৰ্ট এটা আনি পঢ়াইছিলোঁ মোৰ সেই মনত আছে কথাটো চাবুৱা আমাৰ ভাইটি ঘৰৰ পৰা আমাৰ গাঁৱৰে চিনাকি ভাইটি ঘৰৰ পৰা মই তাৰ ল'ৰাটোৰ পৰা চাৰ্ট এটা এটকা পইচা দি আনিছিলোঁ মই এতিয়া তাইক ভালকৈ পঢ়াব শুনাব মনত ভাবোঁ তাক কাপোৰ কানি ভাল কিনি দিম আৰু তাই কিতাপ পত্ৰ যোগাৰ দিওঁ কিন্তু যেনেকৈ হ'লেও দিওঁ মই বিচাৰি হ'লেও বেলেগৰ ঘৰত আনো নহ'লেও মই কঠীয়া চঠীয়া তুলিও ভূঁই ৰুই মই ধান চান দায়ো মই তাইক কিতাপ পত্ৰ মই যোগাৰ কৰি দিওঁ তাইক কিন্তু দেউতাকে একো নাজানে এইবিলাক একো পঢ়া শুনা চিনি নাপায় মই মনতে ভাবোঁ ছোৱালীজনী যাতে ভাল হওক দেউতাক এনেকুৱা সেইষা বুলি মই চিন্তা কৰি থাকোঁ তাক আৰু আমাৰ আহিবলৈও ৰাস্তা নাই ছোৱালীজনী বোকাই আহে গোটেইকেইঘৰ লগ লাগি অলপমান মাটি তাত দিয়া হ'ল একেবাৰে বোকা গাঁত হৈছিলে ছোৱালীজনীয়ে কেতিয়াবা টিউশ্যন কৰিবলৈ যায় এবাৰ পঢ়িলে এতিয়াও ছোৱালীজনীয়ে টিউশ্যন কৰে ডিব্ৰুগড়লৈ গুৱাহাটীলৈ যাবলৈ পইচা পাতি লাগে বুলি এইবাৰ পইচা তুলি তেনেকৈ লৈ গৈছে ছোৱালীজনীয়ে টিউশ্যন অৰুণোদয় আপোনালোকে পাইছিলে অৰুণোদয় নাপাওঁ ঘৰটো চৰকাৰী ঘৰ পোৱা নাই চৰকাৰী ঘৰ তেনেকৈ পোৱা নাই অঁ আৰু এতিয়া মই নৰা কাটি থৈছিলোঁ পাকঘৰটোৰ কাৰণে ঘাই ঘৰটোও উখে বাৰু আপোনালোকে দেখিবই মই পাকঘৰটো চাম বুলি নৰা কাটিছিলোঁ নৰাখিনি মই চোৱাব নোৱাৰিলোঁ পইচা অসুবিধা হ'ল মোৰ মই সেইকাৰণে নোৱাৰিলোঁ নাং পাংকৈ এনেকৈয়ে মই আছোঁ আৰু এইখন ঘৰত জীয়াই আছোঁ আৰু তিনিজনে ছোৱালীজনী লৈ হয় যথেষ্ট শোকাহত হৈ পৰিছে স্থানীয় লোক আছে আমি মত লোৱাৰ প্ৰয়াস কৰিম যি এনেকৈ উৎসাহ দিছিল আমি জানো এগৰাকী যুৱতীক ভগ্নী সম যুৱতীক কেনেকুৱা অনুভৱ হয় দাৰিদ্ৰতাক নেওচি প্ৰবল দাৰিদ্ৰতা ইয়াতকৈ দাৰিদ্ৰতা হয়তো থাকিব নোৱাৰে তাৰপিছতো এনে উত্তৰণত সাফল্যতাত আচলতে কবিতা গগৈৰ
যদি বিষয়ে মই ক'বলৈ যাওঁ মই কবিতাক একেবাৰে সৰুৰ পৰা পাইছোঁ আৰু কবিতাৰ ক্ষেত্ৰখন একচুৱেলি বহুত বেলেগ ব্যতিক্ৰম কবিতাই সমাজৰ বাবে এগৰাকী আদৰ্শৰ ব্যক্তি হওক আমি তাকে আজি কামনা কৰিছোঁ কবিতাৰ পৰিয়ালটোৰ দায়িত্বতাখিনি ইতিমধ্যে আপোনালোকে দেখিছে ছ'চিয়েল প্লেটফৰ্মৰ আজিৰ কেইবাটাও চেনেলটো এই গোটেই কথাখিনি ওলাইছে কবিতাই জীৱনটো বহুত ষ্ট্ৰাগল কৰিলে আৰু সেই ষ্ট্ৰাগলৰ মাজেৰে তাই আজি যি সফল ৰূপ পাবলৈ সক্ষম হৈছে গতিকে কবিতালৈ প্ৰথমে মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ কবিতাৰ জীৱনটোৰ কথা যদি মই প্ৰথম পৰা ক'বলৈ যাওঁ তেন্তে বহুত দীঘলীয়া হ'ব তথাপিও কবিতাৰ বিষয়ে ক'বলৈ বিচাৰোঁ আজিৰ তাৰিখত কবিতাই যেতিয়া নিযুক্তি লাভ কৰিছিল তাৰ পাছতে কবিতাৰ গোটেই পৰিস্থিতিৰ ওপৰত দেখি কিনি মই ফেচবুকত এটা পোষ্ট এটা ক্ৰিয়েট কৰিছিলোঁ আৰু সেই পোষ্টটোত মই যিমানখিনি পাৰিছিলোঁ কথাখিনি মই সংযোজন কৰিবলৈ চেষ্টা কৰিছিলোঁ যদি মই গোটেইখিনি কথা মই সংযোজন কৰিবলৈ অলপমান বেয়া লাগিলে বেয়া লগাৰ মেইন কথাখিনি এখন ঘৰৰ গোটেই ভিতৰ চোৱাৰখিনি মানুহৰ ক'বলৈ নিশ্চয় অলপমান বেয়া লাগে গতিকে মই কোৱা নাছিলোঁ কবিতাৰ আজিৰ তাৰিখত এটা ডাঙৰ এটা এণ্ড্ৰইড মোবাইল নাছিলে যিটোৰ বাবে তাই আজিৰ তাৰিখত বৰ্তমান সময়ত ছ'চিয়েল প্লেটফৰ্মত যিদৰে যুৱক যুৱতীসকলে বিভিন্ন ৰিলছ যিবিলাক আজিৰ তাৰিখত ট্ৰেণ্ডবিলাক চলি আছে তাই কোনোখিনি পোষ্ট আজিলৈকে ক্ৰিয়েট কৰা নাই তাৰ আজিলৈকে ফেচবুকে হওক বা ইনষ্টাগ্ৰাম নাই মই সেই পোষ্টটোৰ দিয়াৰ পাছত তাইক মই এদিন ক'লোঁ বোলো ভণ্টি আহাচোন তই যে বোলো এই পোষ্টটো দিয়াৰ পাছত কমেণ্ট ছেকশ্যনখিনিত গৈ কিনে চবকে ধন্যবাদ এটা দিয়া নাই কেলে তাই তেতিয়া কৈছিলে ধনতাই মোৰ বোলে ফেচবুক পোষ্ট নাই নহয় ফেচবুক একাউণ্ট নাই মই তেতিয়া গম পাইছিলোঁ কিন্তু মই আগতে নাজানো আমাৰ ঘৰত প্ৰায় আমাৰ আড্ডা চলে গধূলি পৰত কেতিয়াবা কবিতা ঘৰৰ পৰা গৈ কিনে আমাৰ ঘৰতে আমি আড্ডা কৰোঁ কবিতাও যায় তেতিয়া মোবাইলটো চাই খুৰীয়েকৰ মোবাইলটো চাই তেতিয়া ভাবোঁ যে কবিতাৰ এইবিলাক ফেচবুক ইনষ্টাগ্ৰাম কিবা চাই আছে কিন্তু তাই আজিলৈকে নাই আৰু মই পোষ্টটোত যেতিয়া বহুত মানুহে শুভেচ্ছা জনাইছিলে মই সকলোকে ক'ব বিচাৰোঁ যে কবিতাই আপোনালোকৰ শুভেচ্ছাক ধন্যবাদ স্বীকাৰ কৰিছে আৰু আজি মই বাৰ্তাটো এই মাধ্যমৰ পৰা আপোনালোকক দিবলৈ চেষ্টা কৰিলোঁ কবিতাৰ গগৈ ঘৰলৈ অহা যোনটো ৰাস্তাটোৰ তেওঁলোকে 3-4 ঘৰমান মানুহৰ বাৰীৰ মাজদিকে তেওঁলোকৰ এটা ৰাস্তা আছে সেই ৰাস্তাৰ দিকে আহিব লাগে এদিকে পথাৰ ছাইডত এটা ৰাস্তা আছিলে কিন্তু ৰাস্তাটোৰ বোকা পানীৰ বাবে তেওঁলোক অহা যোৱা কৰিব নোৱাৰে বাৰিষা বতৰটো অহা যোৱা কৰিব নোৱাৰে আনকি খৰালি বতৰটো নোৱাৰে কাৰণ ৰাস্তাটো আজিৰ তাৰিখত নিশেষ হৈ গ'ল নাইকিয়া হৈ গ'ল আৰু তেনেকুৱা এটা ৰাস্তাৰ মাজেৰে আহি কিনি এইখন ঘৰত তেওঁলোক জীৱন অতিবাহিত কৰি আছে পিতৃ বিশেষভাৱে সক্ষম সৰুৰে পৰা তেওঁক আমি দেখি আহিছোঁ তেওঁ আমি যদি সাধাৰণভাৱে ক'বলৈ যাওঁ এজন অকৰা অজৰা লোক তেওঁ মাতৃও অশেষ কষ্ট কৰি কিনি কবিতাক আজি এই তাৰিখত ডাঙৰ দীঘল কৰিছে কবিতাৰ আচলতে সকলোৰে বাবে বহুত মৰমৰ আছিলে কবিতাৰ যেতিয়া স্কুল কালত পঢ়ি আছিলে শিক্ষক শিক্ষয়িত্ৰীৰ বাবেও এগৰাকী বহুত ভাল ছাত্ৰী আছিলে তাৰ পাছত তাই মেট্ৰিক পাছ কৰাৰ পাছত তাই ভাল ৰিজাল্ট হোৱাৰ বাবে তাই ডিব্ৰুগড় কাণমাৰী বিদ্যালয়ত পঢ়িবলৈ মনতে তেওঁ ধাৰণা প্ৰকাশ কৰিলে আমাক কথাবিলাক কৈছিলে তেতিয়া আমাৰ গাঁৱৰে এজন ল'ৰাই তাই গোটেই কথাখিনি লৈ কিনি তেওঁলোকৰ ইউনিয়নৰ লগত কথা পাতিলে আৰু তাৰ পাছতে তাই গৈ কিনি কাণমাৰী কলেজত এডমিশ্যন ল'লে আৰু তাতে তাই 2 বছৰ কাল তাত পঢ়িলে আৰু যথেষ্ট সংখ্যক তাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে তাইক সহায় কৰিলে সহায় কৰাৰ ফলত তাইক খুব কম খৰচতে হায়াৰ ছেকেণ্ডেৰীত ডিব্ৰুগড়ৰ নিচিনা এখন চহৰত তাই পঢ়ি আহিলে মাতৃও বহুতখিনি কষ্ট কৰিছে মাতৃয়ে ইয়াৰ পৰা ডিব্ৰুগড়ত গৈ কিনি তাইক যিখিনি যাৱতীয় বয় বস্তু সদায় দিবলৈ চেষ্টা কৰিছিলে কবিতাক কিন্তু মই যদি ক'বলৈ যাওঁ আজিৰ সময়ত ছাত্ৰ ছাত্ৰীৰ মাজত যোনখিনি ট্ৰেণ্ডিং চলি আছে সেইখিনিৰ ভিতৰত কিন্তু কবিতা একো নোলোৱাকিনে ডাঙৰ দীঘল হৈ গ'ল নেকি আমি তাই সমাজৰ প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হয় তাই বিয়া সবাহৰ পৰা আদি কৰি কিনি প্ৰতিটো ইভেণ্টতে তাই জড়িত হয় আৰু যোনবিলাক কাপোৰ কানি কিবা কিবি আজিকালিতো এনেকুৱা এটা আহি পৰিছে ন যে সৰস্বতী পূজাৰ এখন হোৱাৰ লগে লগে কাপোৰ এযোৰ প্ৰয়োজন হয় আজি কিবা অনুষ্ঠান এটা হোৱাৰ লগে লগে কাপোৰ এযোৰ প্ৰয়োজন হয় ক'ৰবাত বিয়া এখন খাবলৈ যোৱাৰ লগে লগে কাপোৰ এযোৰ প্ৰয়োজন হয় কবিতাই মাত্ৰ এযোৰ বা দুযোৰ কাপোৰ মাকৰ সেইকেইযোৰ কাপোৰে তাই কিন্তু ধুনীয়াকৈ পেচ কৰি ভালদৰে পৰিধান কৰি মেলি প্ৰতিটো অনুষ্ঠান তাই ভাগ লয় কোনোদিন তাই যে মোৰ আজি তাৰিখত নতুন কাপোৰ নাই বা মোৰ আজি তাৰিখত পিতৃ মাতৃয়ে পা পইচা দিব পৰা নাই তাই পকেট খৰচৰ বাবে সেইখিনি কিন্তু কোনোদিন আমি ভবা নেদেখিলোঁ কাৰণ তাইক একেবাৰে সৰুৰ পৰা পাইছোঁ প্ৰতিটো ইভেণ্টতে তাই আমাৰ লগত গোটেইখিনি কথা শ্বেয়াৰ কৰে এইখন ঘৰত আচলতে 10 টকা এটাৰ দিনটোত ইনকম নহয় কেতিয়াবা মাতৃয়ে 2ডাল বাঁহ বিক্ৰী কৰে কেতিয়াবা এপোন তামোল বিক্ৰী কৰে এনেদৰে ঘৰখন চলি আছে চৰকাৰৰ পৰা কেইকেজিমান চাউল পায় অৰুণোদয়ৰ
ক্ষেত্ৰখনো মই যেতিয়া সুধিছিলোঁ তেওঁলোকে জনাইছে আজিলৈকে তেওঁলোকৰ অৰুণোদয় ক্ষেত্ৰখনতো নামভৰ্তি এণ্ট্ৰি হোৱা নাই। এইটো বৰ্তমান সময়ত আমি যদি ক'বলৈ যাওঁ বহুতখিনি এটাৰ হাৰিয়ৰ পৰা তেওঁলোকে কষ্টকৰ জীৱন পাৰ কৰি আছে আৰু পথাৰ কাষতে তেওঁলোকৰ ঘৰটো, যোনটো ঘৰত আপোনালোকে যদি ক'বলৈ যায় দুগৰাকী মহিলা আৰু এজন পুৰুষ থাকে, তাকো তেওঁ অজলা। এইখন ঘৰত কোনো ছিকিউৰিটি নাই। তেনেকুৱা এটা পৰিস্থিতি থাকিও যে কবিতাই আজি সমাজৰ বাবে এটা ভাল বাৰ্তা দিছে বুলি মই ক'বলৈ যাওঁ। কি কাৰণে এনেকুৱা এখন ঘৰৰ পৰাও মনত প্ৰবল ইচ্ছা থাকিলে যে তাই আজি সমাজৰ বাবে এজন নিদৰ্শন হ'ব পাৰে, তাক আজি প্ৰমাণ কৰি দিলে কবিতালৈ। গতিকে কবিতালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাজত এনেকুৱাখিনি বহুতৰ ক্ষেত্ৰত হৈ গৈছে, কিন্তু কবিতাৰ ক্ষেত্ৰখন বহুত ব্যতিক্ৰম। ধন্যবাদ। হয়, নিশ্চিতভাৱে কণ্টকাকীৰ্ণ জীৱন সংগ্ৰামৰ মাজত এগৰাকী কবিতাই উজ্বলি উঠিছে। স্থানীয় লোকে ক'লে যে ফেচবুক ইনষ্টাগ্ৰামৰ বাবে এটা উপযোগী মোবাইল নাছিল। সাধাৰণতেই আমাৰ যুৱক যুৱতীসকল বৰ্তমান যুৱ শৃংখলতালৈ গৈ আছে বুলি কয়। সেই সময়তে এগৰাকী বিৰল ব্যতিক্ৰম এগৰাকী যুৱতী কবিতাককে আমি আশা কৰিম আদৰ্শ হওক সকলোৰে, যিহেতু এইগৰাকী কবিতাই অশেষ কষ্টৰ মাজত নিজ অধ্যৱসায়ৰ ফলত কণ্টকাকীৰ্ণ জীৱন সংগ্ৰামৰ মাজতো এখন ঘৰলৈ সফলতা কঢ়িয়াই আনিছে। মাতৃয়ে আমাক ক'লে যে সৰুতে কিদৰে দুৰ্বিষহ জীৱন কটাইছিল তেওঁলোকে। বিদ্যালয়ত পঢ়ি থকা সময়ত বেলেগৰ এটা চাৰ্ট কিনি কাপোৰ কিনি চাৰ্ট কিনি তেওঁক পিন্ধাব লগা অৱস্থা হৈছিল। তাৰপিছতো এগৰাকী কবিতাই যি সফলতা লাভ কৰিছে, এখন ঘৰলৈ হাঁহি বিৰিঙাইছে। সেই হাঁহিয়ে হাজাৰ অনুৰাগীৰ বাবে বা যিসকল নিবনুৱাই দাৰিদ্ৰতাক নেওচিব পৰা নাই, নিজৰ জীৱনক উজলিব পৰা নাই, সেয়াৰ বাবে নিশ্চিতভাৱে আদৰ্শ হৈ ৰ'ব। আৰু সেইসকলৰ বাবে কি ক'বা, আমি এই কথা ক'বই লাগিব, যি দাৰিদ্ৰতা, সেই দাৰিদ্ৰতা হয়তো বহুতৰ বাবে বিৰল দাৰিদ্ৰতা বুলি ক'বলৈ, যি দাৰিদ্ৰতা তুমি অতিক্ৰম কৰি আহিছা। আৰু সেইসকল নিবনুৱা, যিসকল নিবনুৱাই দাৰিদ্ৰতাক নেওচিব নোৱাৰি বিফল হৈ আছে, সফল হ'ব পৰা নাই জীৱন, সেইসকলৰ বাবে শেষবাৰৰ বাবে উপদেশ বুলিয়ে ক'ম। মই মানে তেওঁলোকৰ কাৰণে মই এটাই ক'ম, কষ্ট কৰি যাওক, ফল পাবই নিশ্চয়। কষ্ট কৰিলে ফল পাবই, কষ্টৰ ফল সদায় মিঠা। হয়, কষ্টৰ ফল সদায় মিঠা। আৰু আমি আশা কৰিম অসমৰ হাজাৰ হাজাৰ নিবনুৱা এগৰাকী কবিতা, যাৰ জীৱনটোৱে এটি বাস্তৱ কবিতা, যাৰ কণ্টকাকীৰ্ণ জীৱন সংগ্ৰাম এখন বাস্তৱ কবিতা হৈ পৰিছে বৰ্তমান, সেই কবিতাৰ আদৰ্শ যেন হাজাৰ হাজাৰ অনুৰাগীৰ বাবে পাথেয় হৈ ৰওক, তাকে আমি কামনা কৰিছোঁ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে, তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে, আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে, তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা।
চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত।